3, 2, 1. পুতু দাদা মই মাৰিছোঁ তুমি যোৱাচোন কিয়নো সামৰিছা খেলখন খেলি ভাল লাগিছে যোৱা না মই বলটো আকৌ মাৰিছোঁ তুমি ধৰিবা ভাইটি আৰু নেখেলো দে মোক খেলি আমনি লাগিছে বুলি কৈছোঁ নাই তই নুবুজনো কিয়নো আৰু নেখেলো বহুত সময় খেলিলোঁ বল ভিতৰলৈ যাওঁ আৰু অকণ খেলো আৰু অকণ মোৰ লগত খেলাচোন মই ভিতৰলৈ নাযাওঁ আৰু অকণ খেলো কিয় কান্দিছনো মই তোক একো কৰাই নাই এনে মিছাতে কান্দি আছো যে অলপ দেৰিকৈ খেলিম এতিয়া মই নেখেলো আমনি লাগিছে ঐ ভাইটি নেকান্দিবিচোন অলপ পাছত খেলিম নহ'ব এতিয়াই আৰু খেলিব লাগিব ঐ তই ল'ৰাটোক কিয় কন্দাইছ হা কি কাৰণে কান্দিবলৈ পালে হা দেহা মোৰ সোণটো কিয় কান্দিছা কি কৰিলে এইটোৱে কি কৰিলে দাদাই মা মই ভাইটিক একো কৰা নাই মানে সি মোৰ লগত আৰু অলপ সময় খেলো বুলি কৈছিল আৰু মই কৈছোঁ তাৰ লগত বহুত সময় খেলিলোঁ নহয় সেয়েহে আমনি লগাৰ বাবে মই তাৰ লগত আৰু নেখেলোঁ বুলি কওঁতে সি কান্দি দিছে আকৌ মই তাক নাই মৰা নহয় তই মোক মিছা কথা ক'বলৈ আহিছ হা তই মিছা কথা ক'বলৈ আহিছ মই নথকা সুযোগত সি মানে ডাঙৰ হৈ আহিছে ক্ৰমান্বয়ে একেবাৰে তাৰ ভাইকৰ প্ৰতি মৰম নাই তোক মই চাই আছো মা মই মিছা কথা কোৱা নাই তই মোক মা বুলি নামাতিবি তোক মই মা দাদাই মোক নাই মৰা নহয় দাদাৰ লগত আৰু অলপ সময় খেলোঁ বুলি কৈছিলোঁ কাৰণে আৰু দাদাই নেখেলো বুলি কোৱা কাৰণে মই কান্দিছিলোঁ কিয় গালি পাৰিছা দাদাই মোক নাই মৰা মোৰ সোণটো ইমান সৰু কথাতে নাকান্দে নহয় বেটা ব'লা মই তোমালৈ চিকেন লৈ আহিছোঁ আৰু তুমি ভাল পোৱা বাটাৰ চিকেন বনাই দিম আহা ভিতৰলৈ আহা ঐ মই যে ইয়ালৈ মেগী বনাই থৈ গৈছিলোঁ স্কুলৰ পৰা অহা পাছত খাবলৈ দিবলৈ কৈছিলোঁ নহয় তোক ইয়াক দিলি নাই খাবলৈ মা ভাইটিয়ে নাখাওঁ বুলি ক'লে সেয়েহে ময়ে খাই পেলালোঁ নাখাওঁ বুলি ক'লেনে তোৰ মখক ধৰিলে তই খালি হা মা মইহে জোৰ কৰিলোঁ খাবলৈ দাদাই আগে খোৱাই নাছিলে মানে গোটেইখিনি মোকে দিছে তুমি যেনেকৈ কৈ গৈছিলা সেনেকৈ দিছে কিন্তু মই ইমানখিনি খাব নোৱাৰিলোঁ মানে মোক খাবলৈ মন নগ'ল সেয়েহে মই দাদাকে খাবলৈ দি দিলোঁ বেটা তুমি ব'লা ভিতৰলৈ ব'লা মই চিকেন লৈ আহিছোঁ নহয় তোমালৈ মই বাটাৰ চিকেন বনাই দিম ব'লা তুমি ধুনীয়াকৈ ভাতকেইটা খাব লাগিব ভাত নাখালে কেনেকৈ হ'ব স্কুলৰ পৰা আহি একোৱেই খোৱা নাই ব'লা ব'লা মা দাদাও খাব আকৌ দুইটা লগতে খাম ব'লা তুমি বনাই দিবা নালাগে দাদা স্কুলৰ পৰা আহি খালে নহয় আলু ভাজি থৈছিলোঁ ৰাতিপুৱাই তুমি খাবা ব'লা তুমি একোৱেই খোৱা নাই পুতু দাদা ব'লা আকৌ মায়ে বাটাৰ চিকেন বনাই দিব নহয় দুইটাই খাম ভাইটি যা তই খাগৈ তোকহে খাবলৈ মাতিছে মোক নাই মতা নহয় মই অথনি ভাত খালোঁ নহয় আলু ভাজিয়ে যা তই ভাল পোৱা বস্তু মায়ে বনাই দিব তই খাগৈ যা মই তোৰ লগত গ'লে মায়ে মোক আকৌ গালি পাৰিব মই নাযাওঁ দে তই খাগৈ মই জানো তোৰ যাবলৈ মন আছে কিন্তু মালৈ তই ভয় কৰ মই তোলৈ থৈ দিম দেই মোৰ ভাগৰে মনে মনে মায়ে নজনাকৈ নালাগে যা তই খাগৈ না নহ'ব মই তোলৈ থৈ দিম মায়ে মোক কিয় বেয়া পায়নো মই কি মা ল'ৰা নহয় নি ভাইটিক ইমান মৰম কৰে মোক অকল গালিয়ে পাৰি থাকে যে মায়ে ভাইটিয়ে বাটাৰ চিকেন খাই ভাল পায় কাৰণে তাক বাটাৰ চিকেন বনাই দিব আৰু মই আমলেট ভাল পাওঁ বুলি ক'লে বনাই দিবলৈ ক'লে মোক বনাই নিদিয়ে দেউতা মৃত্যু হোৱাৰ পাছৰ পৰা মায়ে মোক কিয় এনেকুৱা ব্যৱহাৰ কৰেনো আগৰ দৰে মৰম নকৰে কিয়নো কৰেনো মাজনী মাজনী দেহাটোৱে কি কৰিছে স্কুলত তাৰ মন বহিছেনে মা তাৰ স্কুলত মন বহিছে এতিয়া মই বাটাৰ চিকেন বনাই তাক ধুনীয়াকৈ ভাতকেইটা খাবলৈ দিছোঁ খাইছে ল'ৰাটোৱে শুন মাজনী মই তোক যি কথা কৈছোঁ সেইখিনি তই মোৰ মতে চল নহ'লে তোৰ কিন্তু আৰু ভৱিষ্যতে আৰু দিগদাৰ হ'ব মই কৈছোঁ নহয় সেই বাটত পৰি থকা সেইটোক তই ক'ৰবাত গৈ এৰি থৈ আগৈ যা নহ'লে তোৰ ল'ৰা কিন্তু ডাঙৰ হৈ আহিছে মোৰ কথাবিলাক অকণমান ভাবি চা মা
তোমাৰ কথা মতে চলিলেহে যদি অকণমান মই শান্তি পাম, নহ'লে এইটোক আজিকালি মোৰ দেখিলে একেবাৰে মুঠতে মোৰ এই ঘৰখনত তাক মই ৰাখিব নোৱাৰোৱেই। তোমাৰ মতে কৰিব লাগিব, ভাবিব লাগিব কথাটো ভালদৰে। অঁ, তোক মই সেইকাৰণে কৈছোঁ, এতিয়া জোৱাইও নাই, জোৱাই ঢুকুৱা 1 বছৰ হৈ গৈছে, তোৰ এতিয়া নিজৰ সন্তান এটা হ'ল। হয় বাৰু, তোৰ তেতিয়া ল'ৰা ছোৱালী একো নাছিল 5 বছৰ আগত। এতিয়া তোৰ এইটো নলাত পৰি থকা এইটো বাগানৰ নলাত পৰি থকা এইটো তহঁতি তুলি তালি এতিয়া 4 বছৰীয়া কৰিলি। তাৰপাছত যেনিবা তোৰ ল'ৰা এটা হ'ল। এতিয়া আৰু তোৰ নিজৰ এটা সন্তান আছে যেতিয়া সেইটোনো কৰ বাট বিচাৰ নাইকিয়াটো তুলি আনি ইমানখিনি ডাঙৰ কৰিলি আৰু এতিয়া নিজৰ সন্তানৰ কথা চিন্তা কৰ। তই মুঠতে এইটো ক'ৰবাত এৰি থৈ আহিবি। ক'ৰ কি বা সন্তান তোৰ নাই কাৰণে বাৰু জোৱাইৰ কথাটো ভাবি আনিলে বাৰু। জোৱাই যিমান মৰম কৰিছিল তাক, সেইখিনি মৰম এতিয়া তোৰ নিজৰ ল'ৰাটোৱে পাব লাগিব। এতিয়া জোৱাই নাই নহয়, ভালেই হৈছে দে। মই এতিয়া চিন্তা নকৰোঁ তোৰ কাৰণে, তই চলিব পাৰিবি ভালদৰে। দেউতাৰো এতিয়া চাকৰিটো আছে, তোক আমি সহায় কৰিম। মুঠতে এইখন ঘৰৰ পৰা খেদাব লাগিব, বুজিছ? নহ'লে কিন্তু ভৱিষ্যতে তোৰ সা সম্পত্তি দুভাগ হ'ব। মা, এতিয়া কথাবিলাক ভাবি থাকিলে নহ'ব। মুঠতে মোৰ ল'ৰাটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব। এইটো জাত পাত চিনবান নাইকিয়া এইটোক আমি বাৰু ভাল নিজৰ কথা ভাবি আনি তুলি ডাঙৰ ইমানখিনি কৰালোগে। আৰু মই নোৱাৰোঁ। আমাৰ এজন এতিয়া ঢুকোৱাৰ পৰা এতিয়া মোৰ এইটোৰ প্ৰতি একেবাৰে মৰম নাইকিয়া হৈ গ'ল, বুজিছা? অঁ, এতিয়া কাইলৈ পৰহিলৈকে এইটো এতিয়া ডেকা হৈ আহিব। পঢ়াৰ নামত কিমান খৰচ হ'ব। সেয়েহে তই এইটো ডাঙৰ হোৱাৰ আগতে তই ক'ৰবাত গৈ মেলি থৈ আহিবিগৈ। তোৰ নিজৰটো কথা চিন্তা কৰিবি, তোৰ নিজৰটোৱে ভৱিষ্যতটো চাব। আমি আছোঁ নহয়। আমাৰ ল'ৰাটোৱে একেবাৰে ভাল মানুহ হ'ব, বুজিছ? তই চিন্তা নকৰিবি। চিনবান নাইকিয়া এইটো ক'ৰবাত এৰি থৈ আহিবিগৈ। আজিকালি কোনোবা মানুহ আছে তুলি লৈ যাব, তই একো সেইবিলাক কথা ভয় নকৰিবি। আমাৰ কথা মতে শুন, মানে মোৰ কথা মতে শুন। এইবিলাক কথা কিন্তু আকৌ মই দেউতাক নকওঁ, তেওঁ খং কৰিব। মোৰ কথা মতে তই চলিবি মাজনী, ভাল হ'ব। তোৰ ল'ৰাটোৰ কথা চিন্তা কৰিহে মোৰ নিজৰ একমাত্ৰ নাতিটোৰ কথা চিন্তা কৰিহে মই এইবিলাক কথা কৈছোঁ আকৌ। অঁ মা, তুমি ঠিকেই কৈছা। মোৰ ল'ৰা এতিয়া মই নিজে জন্ম দিয়া মোৰ ল'ৰা এটা আছে। মোৰ ল'ৰাটোকে ভালদৰে লালন পালন কৰি মই তাক পঢ়াই শুনে ভাল মানুহ কৰিব লাগিব। এইটো বা কাৰ কি সন্তান আনিলোঁ বাৰু আমি নিজৰ কথা চিন্তা কৰি, ভৱিষ্যতৰ কথা চিন্তা কৰি। এতিয়া নিজৰ এটা সন্তান জন্ম হ'ল যেতিয়া আৰু সেইটো কথা চিন্তা কৰি থাকিবলৈ নাই। হয়, মই তোমাৰ কথাটো ভালদৰে চিন্তা কৰি মই ডিচিশ্যনটো ল'ম বাৰু লাহেকৈ। তুমি চিন্তা নকৰিবা, সোনকালে ভাল খবৰ শুনিবলৈ পাবা। মুঠতে মই এইখন ঘৰত ৰাখিব নোৱাৰোঁ বুলি সিদ্ধান্ত ল'লোৱেই আৰু। কথাবিলাক ভালদৰে ভাবি চাবি। অ' মাজনী, এতিয়া ৰাখোঁ দে, কোনোবা আহিছে চাগে। পিছতে ভালদৰে কথা পাতিম। অঁ মা, হ'ব দিয়া। অ' সত্যানী, মই আপোনালৈ ইমান ফোন মাৰি আছোঁ, ইমান ব্যস্ত আছে যে কাৰ লগত কথা পাতি আছিলনো? সেয়েহে ভাবিলোঁ ঘৰলৈকে যাওঁ। কাৰ লগত ইমান কথা পাতি আছিল হয়? ৰূপা, মোৰ ছোৱালীজনীৰ লগতে কথা পাতি আছিলোঁ আকৌ। অঁ, কিবা গোপন কথা পাতি আছিল নেকি আকৌ? মোকো ক'ব পাৰে, ময়ো কেনেবাকৈ সহায় কৰিব পাৰোঁ নেকি? কওকচোন, কওক, কিনো কথা পাতি আছে অথনিৰ পৰা? মই আপোনালৈ একেবাৰে 1 ঘণ্টামানেই ফোন মাৰি আছিলোঁ, আপুনি একেবাৰে 1 ঘণ্টামানেই ব্যস্ত আছে, সেয়েহে গুচি আহিলোঁ আৰু। আমাৰ মাজনী আকৌ নিজৰ ল'ৰাটো হোৱাৰ পাছৰ পৰা বুজিছ, একেবাৰে আগৰ সেইটোক যে দেখিবলৈ মন নাযায়। সেইটো আকৌ কাৰ বা কি সন্তান আছিল আকৌ? জোঁৱায়ে আকৌ নিজৰ সন্তান নাই কাৰণে সেই নলাত যে পাইছিলে, বাগানৰ নলাত পোৱা ল'ৰা এটা আনি ডাঙৰ কৰা নাই জানো? এতিয়া সেইটোচোন এতিয়া 4 বছৰ 5 বছৰে সোমাব হ'ল। সেয়েহে মই কৈছোঁ, সেইটোক বোলো এখন ঘৰত ৰাখিব নালাগে। তাই এতিয়া নিজৰ সন্তান এটাও জন্ম হ'ল যেতিয়া প্ৰথমতে বাৰু নিজৰ সন্তান হিচাপে তুলি তাই ডাঙৰ কৰিছিল। এতিয়া কিন্তু কোনেনো জানে তাই যে নিজৰ ল'ৰা ছোৱালী হ'ব বুলি। আমি আৰু ইমান কেইবছৰ ল'ৰা ছোৱালী নোহোৱাৰ কাৰণে আৰু নহ'ব বুলিয়ে ভাবিছিলোঁ আৰু। এতিয়া হ'ল যেতিয়া, যিহেতু আৰু এতিয়া তাইৰ ল'ৰাটো এতিয়া 3 বছৰ সোমালেহি। সেয়েহে আগৰ এইটোক কৈছোঁ ক'ৰবাত গৈ এৰি থৈ আহিবি বুলি। নিজৰ ল'ৰাটোকে ভালদৰে ডাঙৰ দীঘল কৰ বোলো। অঁ, আপুনি কথাটো কৈছিল বাৰু, মই এতিয়া কথাটো মোৰ এতিয়া মনত পৰিছে। অঁ, এতিয়া তাকো আপোনাৰ জোৱাইও ঢুকুৱা নাই জানো? ভালেই হৈছে, জোৱাইহে বেছিকৈ মৰম কৰিছিল তাক। এতিয়া আৰু নিজৰ ছোৱালী, নিজৰ ল'ৰা এটা আছে যেতিয়া আৰু সেইটো কথা কিয় চিন্তা কৰিব লাগিছে? এতিয়া সেইটো ডাঙৰ হৈ আহিব, এনেই সম্পত্তিহে খাব, পঢ়াই শুনাই নপঢ়ালেও নহ'ব। সেয়েহে এতিয়া আপুনি ঠিকেই কৈছে, সেইটো ক'ৰবাত গৈ মেলি দিয়কগৈ,
এতিয়া ইমান জনা শুনাও হোৱা নাই, ডাঙৰ হ'লে কিন্তু দিগদাৰ হ'ব। সেয়েহে কৈছোঁ সোনকালে এইটো বছৰতে কামটো কৰি দিয়ক আৰু ক'ৰবাত নিজান ঠাইত গৈ এৰি থৈ আহিবলৈ কওক আপোনাৰ ছোৱালীজনীক। নিজৰ ল'ৰাটো আছে যেতিয়া নিজৰ ল'ৰাটোৱে খুৱাব, ভালদৰে পঢ়াব শুনাব। আকৌ মিছা মিছিকৈ এইটোকনো কিয় তুলি তাৰি ইমান ডাঙৰ কৰিব লাগে? এই কি বছৰ ডাঙৰ কৰিলে আৰু এতিয়া জোৱাইও নাই বাধা দিবলৈ। জোৱাই থকা হ'লে এইবিলাক নহ'লহেঁতেন বাৰু। আপুনিয়ে মুঠতে অকণমান জোৰ দিয়ক আৰু ছোৱালীজনীক। অ' মানে তুমিও কথাটোত হয় ভয় দিছা? তেনে হয় বাৰু, মই ভবা কথাটো তেন্তে ঠিকেই আছে। মই তেন্তে মাজনীক অতি সোনকালে ক'ৰবাত গৈ এই পুতুক গৈ মেলি থৈ আহিবলৈ ক'ব লাগিব, মানে এৰি থৈ আহিবলৈ ক'ব লাগিব। তেতিয়াহে ভাল হ'ব, তেতিয়াহে তাই নিজৰ ল'ৰাটোক ভালদৰে ডাঙৰ কৰিব পাৰিব। নহ'লে দুটা ল'ৰা খৰচ কৰিবলৈ তাই কিমান যে দিগদাৰ হ'ব। আমি এতিয়া সহায় কৰি থাকোঁ কাৰণেহে। শইকীয়ানী, মইনো কিয় তেনেকৈ চিন্তা নকৰিমনো? আপোনাৰ ছোৱালী যেতিয়া তাইও মোৰ এতিয়া ছোৱালী নহয় জানো? মিনি এতিয়া মোৰো ছোৱালী নিজৰ দৰে। এতিয়া নিজৰ যিহেতু নাতি এটা আছে, যেতিয়া নিজৰ নাতিটোৰ কথা চিন্তা নকৰি সেই আনৰটো কথা কিয় চিন্তা কৰিম? সেয়েহে যি কৰে সোনকালে কৰিব, কিন্তু নহ'লে সেইটো এবছৰ দুবছৰকৈ ডাঙৰ হৈ আহি আছে। এই সৰুতে এইটো কাম কৰিব লাগিব। সঁচাকৈ তুমি যেতিয়া কথাটোত সঁহাৰি দিছা, আৰু মই তেনে মাজনীক আৰু জোৰ দিব লাগিব। তেতিয়াহে যদি তাই সোনকালে গৈ পুতুক গৈ ক'ৰবাত এৰি থৈ আহিব পাৰিব। মুঠতে সকলো সা সম্পত্তি মোৰ একমাত্ৰ নাতিটোৱে হ'ব লাগিব। আমাৰো এতিয়া নিজৰ বুলিবলৈ অকল তাইহে আছিল, সেয়ে সকলোবিলাক সা সম্পত্তি মোৰ একমাত্ৰ নাতিটোৱেই হ'ব। এইটোক আনৰ সন্তানটোক মই এইবিলাক ভাগ বতৰা দিব নোৱাৰোঁ। যি কৰিব লাগিব সোনকালে কৰিব লাগিব, নহ'লে মই কোনোবা এদিন গৈ গাড়ীখনত ভৰাই ক'ৰবাত গৈ মেলি থৈ আহিমগৈ। মাজনীয়ে যদি বেছি কথাবিলাক যদি গুৰুত্ব নিদিয়ে, ফোন কৰি আকৌ আজিও ক'ব লাগিব। কথাটো তাইক বেছিকৈ কৈ থাকিলে তাই অকণমান লৰচৰ হ'ব। বাপেক আৰু মইতো সিদ্ধান্ত লৈয়ে থৈছোঁ, মই আগতে সকলোবিলাক সা সম্পত্তি মোৰ একমাত্ৰ নাতিটোৱেই হ'ব বুলি সকলোবিলাক কৰি থৈ যাব লাগিব। নহ'লে নহ'ব। সেয়েহে এইবিলাক সকলো আগতে চিজিল লগাব লাগিব। মুঠতে এইটো আনৰ সন্তানটোক এইটো খেদাবই লাগিব। তেতিয়াহে নিজৰটোৱে অকণমান শান্তি মনে পিছত ভোগ কৰিবলৈ পাব। নহ'লে ডাঙৰ হৈ গ'লে দুয়োটাৰ মাজত অশান্তিহে সৃষ্টি হ'ব। সেয়েহে এইটোক একেবাৰে নিষ্পত্তিকে নাইকিয়াই কৰি দিব লাগিব। মা আৰু পটু দাদা এতিয়ালৈকে অহা নাই। ক'লৈ গৈছিল বাৰু? মায়ে পটু দাদাক লৈ ক'লৈ গৈছেনো? মোক নিনিলে যে। আগতেতো মোক লগতে লৈ যায়, আমি দুইটা যাওঁ, পটু দাদাও যায় আৰু ময়ো যাওঁ। ক'লৈ গৈছেনো? ইমান দেৰিলৈকে অহা নাই। মোৰ ভোকো লাগিছে। ইমান ৰাতি মোক নালাগে বুলি ক'লে, কিন্তু পটু দাদাক লৈ যাব পাৰিলে মায়ে। মোক আকৌ নিনিলে, মোক আকৌ অকলশৰে থৈ গ'ল। 2 hours later. মায়ে মোক ক'ত এৰি থৈ গ'ল? ইমান বৰষুণ, মই ক'লৈ যাওঁ? মোক মায়ে ইয়াত কিয় এৰি থৈ গ'লনো? মোৰ ভয় লাগিছে দেখোন। মোক মায়ে কিয় ইমান বেয়া পায়? ভাইটিক ইমান মৰম কৰে যে, আজি মায়ে মোক ইয়াত কিয় এৰি থৈ গ'ল? মই ক'লৈ যামনো? নিজৰ মায়ে এনেকুৱা কৰে নেকি? মোক কিয় বেয়া পায়? মোক ইয়াত কিয় এৰি থৈ গ'ল? মই ক'লে যাওঁ? মা, মোক কিয় ইয়াত এৰি গ'লা? তুমি মোক লগত লৈ নগ'লা যে? তুমি আহিম বুলি কৈ এতিয়ালৈকে অহাই নাই। মই ক'লৈ যাওঁনো? মা, তুমি এতিয়ালৈকে অহাই নাই দেখোন। মোক ইয়াতে ৰখিবলৈ কৈ নামিবলৈ দি তুমি ক'লৈ গ'লাগৈ? মোক নিম বুলি কৈছিলা যে, এতিয়া যে তুমি অহাই নাই। মোৰ ভয় লাগিছে মা, মোৰ ইয়াত ভয় লাগিছে। মায়ে কোৱাৰ মতে এইটোক মই এৰি আহিলোঁ। এতিয়া মৰিলেও মৰক, কোনোবাই নিলেও নিয়ক। মোৰ এতিয়া এইটোৰ প্ৰতি এইটো চিন্তা গ'ল। এতিয়া মই মোৰ ল'ৰাটোক পঢ়াই শুনাই ভাল মানুহ কৰিব লাগিব। ল'ৰাটোক অথনি এৰি যোৱা নহয়, টোপনিয়াবই পাৰে। এতিয়া 1 বাজিয়ে গ'ল, কিবা এটা খুৱাই দিওঁগৈ পাই। মায়ে যে খবৰটো শুনি ইমান ভাল পাব নহয়। ইমান যে ডাঙৰ বৰষুণ জাক দিলে, একেবাৰে কাপোৰ কানি ভিজি শেষ হৈ গ'ল। কাপোৰ কানিখিনি চেঞ্জ কৰি ল'ৰাটোক কিবা এটা খুৱাই লওঁ।
মালে এতিয়া ফোনটো নকওঁ আৰু খবৰটো দিলে বাৰু ভালেই পাব কাইলৈ ৰাতিপুৱাই খবৰটো দিব লাগিব এইটোৰ চিন্তাৰ পৰা এতিয়া মুক্ত হ'লোঁ এতিয়া মই মোৰ ল'ৰাটো এতিয়া ভালদৰে পঢ়াই শুনাই ভাল মানুহ কৰিব লাগিব ভৱিষ্যতে ইয়ে মোৰ এতিয়া সপোন এইটো আৱৰ্জনাটোক যে মই এৰি থৈ আহিলোঁ ভালেই হ'ল এতিয়া মোৰ এইটো চিন্তা দূৰ হ'ল বেটা অ' দেহা শুলা নেকি শুনটো টোপনিয়ে গ'ল হ'বলা মই চিঞৰি থাকিলে জানো হ'ব তাক টোপনিৰ পৰা জগাই কিবা এটা খুৱাই দিওঁগৈ The next day. মা কথাটো শুনি কেনে পাইছা এতিয়া সুখী হৈছানে নকবি মাজনী নকবি আৰু এতিয়া মোৰ সমান সুখী মানুহ নাই আৰু চাচোন বাৰু তোক ইমান দিনে কৈ থকা কথাখিনি তই যে আজি শুনিলি এতিয়া তোৰ একমাত্ৰ সন্তানটোক তই ভাল কৰিব লাগিব আমি আছোঁ নহয় এতিয়া দেউতাৰাই আৰুনো কেইবছৰ আছে চাকৰি এতিয়া পেঞ্চন হ'ব তাৰপিছত ৰিটায়াৰ হৈ তই চিন্তা নকৰিবি মুঠতে একমাত্ৰ নাতিটোৰ সকলোবিলাক সা সম্পত্তি হ'ব আৰু নহ'লে এইটো থকাহেঁতেন দুভাগ কৰিবলগীয়া হ'লহেঁতেন তই এইটো খেদি পঠিয়ালি এৰি থৈ আহিলি ভালেই হ'ল তই যে মোৰ কথা মতে সকলোবিলাক শুনিলে বৰ ভাল হ'ল দে অঁ মা এতিয়া আৰু এইবিলাক কথা চিন্তা কৰি নাথাকোঁ আৰু এতিয়া মোৰ বেটাই সকলো এতিয়া মই মোৰ বেটাকে ভাল মানুহ কৰাব লাগিব ন মা আৰু তোমালোক আছাই নহয় টকা পইচাৰনো একো চিন্তাই নকৰোঁ মোৰ ল'ৰাই কিমান বিশাল সম্পত্তিৰ মালিক হ'ব তোমালোকৰ সম্পত্তিখিনি আছে আৰু মোৰ সম্পত্তি মাথো অকল মোৰ ল'ৰাই পাব অঁ এইবিলাক কথা কিন্তু মই দেউতাক নকওঁ আকৌ তই যে পুতুকনি ক'ৰবাত এৰি থৈ আহিলি বুলি কাৰণ আমাৰ দেউতাৰো ভাল পাইছিলে নহয় আকৌ সেইটোক কিন্তু আকৌ মই ভাল নাপাওঁ বুজিছ কিবা ল'ৰা আকৌ তহঁতি বাৰু নিজৰ সন্তান নাছিলে কাৰণে আনিছিলি বাৰু পিছত আকৌ তোৰ এতিয়া ল'ৰাটো হোৱাৰ পৰা সেইটোৰ প্ৰতি একেবাৰে মৰম নাইকিয়া হৈ গ'ল আৰু সেয়ে তহঁতৰ ঘৰলৈ মোৰ যাবলৈ মন নাযায় এতিয়াৰ পৰা আৰু একো চিন্তা নাই এতিয়া মই মোৰ নাতিটোকে সকলোবিলাক দিম হ'ব দিয়া মই বোলো খবৰটো ৰাতিপুৱাই দি দিওঁ হ'ব দে আজি খবৰটো শুনি মই ভালেই পাইছোঁ বাৰু নহ'লে আকৌ কোনোবাই শুনি পাবহি দেউতাৰো অফিচ যাব হৈছে আৰু মই ভিতৰলৈ যাওঁ দে হ'ব মা তাকেই বোলো খবৰটো দিবলৈ ফোন কৰিলোঁ আকৌ তুমি আকৌ এইবিলাক কথা কাকো নক'বা দেউতাক নক'বা নকওঁ একো চিন্তা নকৰিবি মই এইবিলাক কথা নকওঁ নহয় দেউতাৰক এতিয়া মোৰ সকলোবিলাক চিন্তা দূৰ হ'ল আৰু এতিয়া মোৰ নাতিটোৱে সকলো আৰু তই তোৰ ল'ৰাটোক এতিয়া ভাল মানুহ কৰিব লাগিব এতিয়া সকলোবিলাক সা সম্পত্তি মাত্ৰ তাৰেই হ'ব আমি মৰি গ'লে সেইবিলাক তোৰ ল'ৰাহে হ'ব সেয়েহে তোক এইবিলাক কথা কৈছিলোঁ আকৌ সেইটোক খেলি দিবলৈ ক'ৰবাত এৰি আহিবলৈ তই এতিয়া এইটো কাম কৰিলি যেতিয়া আৰু মোৰ একো চিন্তা নাই মা তোমাৰ মতে সকলোবিলাক কৰিলোঁ ভালেই হ'ব দিয়া তুমিনো কি কথা বেয়া চিন্তা কৰিছা তোমাৰ একমাত্ৰ নাতি আৰু তোমালোকৰে সকলো মই ৰাখিছোঁ দিয়া আকৌ পিছত ফোন কৰিম হ'ব দে ৰাখ কিমান যে আজি ভাল লাগিছে সেই চিনবাদ নাইকিয়া সেইটোক যে এৰি থৈ আহিলে ভালেই হ'ল কোনোবাই পাই এতিয়া লৈ যাব পায় এতিয়া মোৰ এইবিলাক চিন্তা দূৰ হ'ল আৰু এতিয়া মই মোৰ নাতিটোকে সকলো সা সম্পত্তি গতাই দিব পাৰিম নহ'লে আকৌ এইটো থাকিব নহয় ডাঙৰ হৈ অহাৰ লগে লগে দুভাগ কৰিবলগীয়া হ'লহেঁতেন এতিয়া আৰু মোৰ নাতিটোৱে সকলো হ'ব আৰু ভাইটিলৈ বৰ মনত পৰিছে মায়ে বাৰু মোক কিয় এনেদৰে এৰি গৈছিল আজি এই খুৰাই মোক ৰাস্তাত পাই তেওঁলোকৰ ঘৰলৈ লৈ আহিল আৰু খুৰীও মোক ইমান মৰম কৰিছে কিন্তু এনেদৰে কোনোদিন মোক মায়ে মৰম কৰাই নাছিল অকল ভাইটিকহে মৰম দিছিল আজি ভাইটিলৈ বৰ মনত পৰিছে বেটা তো কিয়নো দুখ কৰি আছা আমি তোমাৰ কাষত থকা নাই জানো আমি আছোঁ নহয় তুমি আমাক নিজৰ মা দেউতা বুলি ভাবিব পাৰিবানে তোমাৰ দৰে এটি কণমানি বৰ প্ৰয়োজন হৈ আছিলোঁ তুমি আমাৰ ঘৰখনলৈ অহাৰ বাবে একেবাৰে পোহৰাই তুলিছা তুমি অহাৰ পৰা ঘৰখন কিবা যেন পোহৰ লাগিছে তুমি এনেদৰে দুখ কৰি থাকিলে হ'ব নেকি বেটা মোৰ ফালে চোৱাচোন অ' খুৰী মোক বাৰু মায়ে ৰাস্তাত এৰি যে নাহিলে তেওঁ মোৰ মা নহয় নেকি তুমি মোক ইমান মৰম কৰিছা আৰু খুৰাই মোক ইমান মৰম কৰিছে সেনেকুৱা মৰম মোকো যদি মায়ে দিলেহেঁতেন খুৰী তেওঁ মোৰ মা নহয় ন নিজৰ মাকে নিজৰ ল'ৰা ছোৱালী ৰাস্তাত এৰি যাব পাৰে নেকি তেওঁ ভাল মানুহ নহয় ন খুৰী বেটা তুমি খুৰা আৰু খুৰী নকৈ আমাৰ দুজনক
মা আৰু দেউতা বুলি ক'ব পাৰিবানে? তুমিয়ে আমাৰ বাবে নিজৰ সন্তান। এবাৰ হ'লেও মা বুলি ক'ব পাৰিবানে? আৰু দুখ কৰি নাথাকিবা। এইখন ঘৰ এতিয়াৰ পৰা তোমাৰেই। হাঁহি দিয়াচোন সোণটো। অ' বেটা, এবাৰ হাঁহি দিয়াচোন। মই আপোনালোকক খুৰা আৰু খুৰী বুলি নকওঁ। আজিৰ পৰা আপোনালোক দুইজন মা আৰু দেউতা। ইমান মৰম কৰিছে। হাই অ' মোৰ ল'ৰাটো, চাওঁ হাঁহি দিয়া। এতিয়াৰ পৰা আৰু আগৰ কথাবিলাক ভাবি দুখ কৰি থাকিলে নহ'ব নহয়। হাঁহি দিয়া, মোৰ ফালে চাই দিয়াচোন। তোমাক আমি আজিৰ পৰা হৃদয় বুলি মাতিম। তুমি আমাৰ পুত্ৰ হ'লা। তুমি আমাৰ হৃদয়ৰ হয়। তুমি বৰ মৰমৰ হয়। এইখন ঘৰলৈ অহাৰ পৰা চোৱাচোন, তুমি আমাক কিমান হাঁহি দিছা, কিমান হাঁহি বিৰিঙাইছা আমাৰ দুজনৰ মুখত। তুমি আৰু আগৰ কথাবিলাক চিন্তা কৰি নাথাকিবা। যি মানুহে তোমাক এনেকুৱা কৰিছে তেওঁ কেতিয়া তোমাৰ আপোন হ'ব নোৱাৰে বেটা। চাওঁ এবাৰ হাঁহি দিয়া মোৰ ফালে চাই। আজিৰ পৰা দুখ নকৰোঁ বুলি কোৱা মোৰ চকুত হৈ। আজিৰ পৰা দুখ নকৰোঁ মা। হাঁহি মাতি থাকিলেহে ভাল লাগিব আমাৰ ধুনীয়া ল'ৰাটো। আমাৰ বেটাটোৱে কি কৰি আছে? হেৰা শুনিছা, আজিৰ প্ৰণৱৰ বিয়া নহয় জানো? আমি গোটেই তিনিওটাই বোলা বিয়া খাই আহোঁগৈ। বেটা তুমিও ওলোৱা, আমি আজি বিয়া খাবলৈ যাম। আৰু শুনা আকৌ, স্কুল যাব লাগিব নহয়। স্কুলৰ কাৰণে ইউনিফৰ্ম লাগিব নহয়। ইউনিফৰ্মৰ কাৰণে আমি শ্বপিং কৰিব লাগিব। সেয়েহে আমি আজি তোমালৈ বহুত নতুন নতুন কাপোৰ আনিম দেই। আকৌ হৃদয় যাব, মই যাম, আপুনি যাম, কিমান ভাল লাগিব। হৃদয় বেটা, তুমি আমাৰ নিজৰ ল'ৰাৰ দৰে। তুমি আৰু আমাক ভয় সংকোচ কৰি নাথাকিবা। মা দেউতা বুলি সকলো কথা খুলি ক'বা। এইখন ঘৰ তোমাৰেই। এৰা, ল'ৰাই বুজি পাইছে সকলোবিলাক। ল'ৰাই এতিয়া সকলো বুজি পোৱা হৈছে, বুজিছে। এতিয়া সোনকালে বিয়া খাবলৈ যাওঁ ব'লক। আৰু বজাৰ কৰিবলৈ আছে নহয়। হৃদয়লৈ ঢেৰ কাপোৰ আনিব লাগিব বুজিছে। আৰু মোলৈ কাপোৰ কেইযোৰমান আনিব লাগিব। হৃদয়, এবাৰ মোক দেউতা বুলি মাতাচোন। তোমাৰ মুখৰ পৰা এই মাতষাৰ শুনিবলৈ, এই শব্দটো শুনিবলৈ বৰ ইচ্ছা গৈছেও। মাতাচোন মাতা, বৰ শান্তি পৰিব মোৰ হৃদয়খন তোমাৰ মুখৰ পৰা এইষাৰ কথা শুনি পালে। দেউতা, তুমিয়ে মোৰ দেউতা। এই পৃথিৱীত আৰু মোৰ দেউতা আৰু মা বুলিবলৈ আন কোনো বেলেগ নাই। তোমালোক দুজনেই মোৰ এতিয়াৰ পৰা আপোন। এয়াহে আমাৰ ভাল ল'ৰা, এয়াহে আমাৰ মৰমৰ ল'ৰাটো। ব'লা আমি আজি বিয়া খাবলৈ যাম। আৰু স্কুল যাব লাগিব নহয়। তোমালৈ আমি ইউনিফৰ্ম চিলাবলৈ দিব লাগিব। আমি বহুত বজাৰ কৰিম দেই। আহা, দুখ কৰি থাকিব নালাগে। হাঁহি ফূৰ্তি থাকিব লাগে নহয় জানো? দুখ কৰি থাকিলে কি হ'ব? তোমাৰ মনটোও বেয়া হ'ব, গাটোও বেয়া হ'ব নহয় জানো? সেয়েহে ফূৰ্তি কৰি থাকিব লাগে। ব'লা। অঁ মা, অঁ দেউতা, ব'লা। আজি তোমালোকৰ লগত মই বহুত বজাৰ কৰিম আৰু বহুত কিবা কিবি খাম দেই। হা বেটা, যি খাবা সকলোবিলাকে মই খুৱাম। যি মন যায় তাকেই কিনিবা। হেৰা সোনকালে আহা, মই গাড়ী উলিয়ালোৱে আৰু ৰখি থাকিবলৈ সময় নাই। অঁ গৈছোঁ, ব'লা ব'লা। দেউতা গ'লেই দেখা নাই, নহ'লে খং কৰিব। আজিৰ পৰা দুখ কৰি নাথাকিবা কিন্তু। নকৰোঁ। এয়াহে আমাৰ ভাল ল'ৰা। এতিয়া ব'লা। মন আৰু এনেকৈ কিমান তোমাৰ ঘৰলৈ বোৱাৰী কৰি নিবলৈ কি মোক নিবিচাৰা নেকি? দে তোমাৰ সেই বেমাৰী মাজনী কথাকে শুনি থাকিবা। নুশুনো মই কাৰো কথা নুশুনো। মোৰ মা কথাটো মই নুশুনোৱেই। তেওঁ মোক কি কৰিব? তেওঁ মাথো এতিয়া বেমাৰী। মই তেওঁৰ মতে একো চলিবলৈ নাই। এতিয়া মই তোমাৰ মতে চলিম। চিন্তা নকৰিবা, তোমাক মই এইটো মাহতে মোৰ ঘৰত বোৱাৰী কৰি ৰাখিমগৈ। মোৰ ঘৰলৈ নিম। এতিয়া মোৰ হাতত টকা পইচা আছে আৰু কিহৰ চিন্তা। মই এনাই ঘৰৰ, মোৰ মাকৰ ঘৰৰ সা সম্পত্তিবিলাক সকলোতো মোৰ নামত কৰি দিলেই। এতিয়া আৰু মই একো চিন্তা নকৰোঁ। তোমাৰ মায়ে আকৌ গাঁও ছোৱালী আনিবলৈহে মন আছিল। এতিয়া মইতো চহৰীয়া। বৰ একেবাৰে। তুমি চিন্তা নকৰিবা, মোৰ ঘৰত মুক্ত মনে থাকিব পাৰিবা। তোমাৰ ইচ্ছামতে থাকিব পাৰিবা। আজিকালি বৰ অকলশৰীয়া অনুভৱ কৰোঁ। ঘৰত ল'ৰা বোৱাৰী থাকে যদিও মোক মুঠেই গুৰুত্বই নিদিয়ে। মই যেন বৰ অকলশৰীয়া। মই এতিয়া বেমাৰী হ'লোঁ। এখন হাতে কাম কৰিব নোৱাৰা হ'লোঁ। কঁকালটো ইমান বিষ, বুকুখনো বিষ। তাহাঁতে মোক খবৰ এটা নলয়। সকল বেমাৰ বুলি মোক মেডিচাইনখিনি আনি দিয়াই যেন তাহাঁতৰ কৰ্তব্য। বেমাৰী মাকজনী খবৰ এটা ল'লেও দেখোন মই মনটোত শান্তি পাওঁ। কিন্তু নাই অ', মোৰ মনটো ডাঙৰ হৈ ইমান বেয়া হ'ব বুলি মই ভবাই নাছিলোঁ। মোৰ মন বাবাটো সৰুতে ভবাৰ দৰে নহ'লেই দেখোন। এতিয়া বোৱাৰী অনাৰ পৰা আৰুহে সি বেয়া হ'ল। তাক লৈ
কিমান যে কত চিন্তা কৰিছিলোঁ। মোৰ মা দেউতাই দি যোৱা হাঁহ সম্পত্তি সকলোবিলাক তাৰেই। আৰুনো তালৈ বুলি মই কি ৰাখিছোঁ, সকলোবিলাক তাৰ নামতেই। কিন্তু এতিয়া সেই হাঁহ সম্পত্তিবিলাক নাথাকিব যেনেই লাগিছে। আজিকালি মদ খাই আহি ঘৰত ইমান উৎপাত, প্ৰতিদিনাই আহি ইমান মদ খাবলৈ লৈছে। কি যে হ'ব জানো, মই একেবাৰে অকলশৰীয়া হৈ গৈছোঁ। মোৰ যেন আপোন কোনো নাইকিয়া হৈ গৈছে। এতিয়া বেমাৰটো লগ লাগিছে, বুকু বিষ, হাত এখনে কাম কৰিব নোৱাৰোঁ। বোৱাৰীয়েই, মোকতো মৰমৰ মা দেখা কি, তাই মোক মা বুলি তাই মাতিবলৈ একে বেয়া পায়। কি যে হ'ব জানো জীৱনটো মোৰ। বুঢ়ীয়ে কি চিন্তা কৰি আছে আৰু। মা বোৱাৰী মাতিছা মোক? অঁ, আপোনাক নামাতি আৰুনো কাক মাতিবলৈ আছে? মই মোৰ লগৰ এজনী ঘৰত আজি পাৰ্টি আছে, মই তালৈ যাওঁ। যি মন যায় নিজে নিজে বনাই খাব, মই একো ৰন্ধা নাই, মই গৈ থাকোঁ। বোৱাৰীও, মোলৈ কিবা এটা ৰান্ধি থৈ যোৱা। মই এখন হাতেচোন একো কৰিবই নোৱাৰোঁ। মোৰ ভোক লাগিলে মই বাৰু কেনেদৰে ৰান্ধি খাম? তুমি কিবা এটা পাতলীয়াকৈ হ'লেও বনাই থৈ যোৱা। মই এখন হাতে বাঢ়ি খাম বাৰু, কিন্তু বনাবলৈ নোৱাৰোঁ নহয়। কি দৰকাৰ মোৰ? আপুনি ঘৰত আছে, নিজে বনাই খাব। মই সেইবিলাক কৰি থাকিব নোৱাৰোঁ। মই এতিয়া মেকআপ কৰি লৈছোঁ, মোৰ মেকআপ বেয়া হৈ যাব। মই আপোনাৰ কাৰণে ভাত ৰান্ধি মই মোৰ ষ্টাইলখিনি ভাঙিবলৈ নাই নহয়। ভাত ৰান্ধি খুৱাব লাগে বেমাৰীজনীক। নিজে নিজে বনাই খাই ল'বি, মই গৈ থাকোঁ। আৰু মনো যাব, মন অফিচৰ পৰা আহি আছে, কিন্তু মই আগবাঢ়ি দিছোঁ, সিও সোনকালে যাব। নিজে ৰান্ধি খাই থাকিবি, মোক কৈ নাথাকিবি। বোৱাৰী, মই যদি কাম কৰিব পৰাহেঁতেন তোমাক কেতিয়াও নকওঁ, কিন্তু এই বেমাৰী হাতখনে একো গধুৰ বস্তু এটা দাঙিবই নোৱাৰোঁ। কেনেকৈ বাৰু কিবা এটা ৰান্ধি খাওঁ, তুমিয়ে কোৱাচোন। খালেও খাবি, নাখালেও নাই, তোৰ কথা ইমান মই শুনি থাকিবলৈ দৰকাৰ নাই। বনাই খাওঁ যদি খাবি, নাখালেও নাই, কি দৰকাৰ মোৰ। আজি বোৱাৰীয়ে মোক এনেদৰে কৈ গ'ল, আৰু বা কি পাবলৈ আছে মই। বৰ দুখ লাগে। কথাবিলাক ভাবিলে বৰ দুখ লাগে মোৰ। মই মনক লৈ যে কিমান সপোন দেখিছিলোঁ, কিজানি সেয়া মোৰ দিন নাহিবই। মনৰ পৰাও মই মৰম নাপাম চাগে। মা, মন পালিহি, যা মুখ হাত ধুই লৈ গৈ। প্ৰিয়াই তোমাক কৈ গৈছে নেকি তাই লগৰ এজনী ঘৰলৈ গৈছে, আজি পাৰ্টি আছে? অঁ, বোৱাৰীয়ে কৈছে কোনোবা লগৰ এজনীৰ ঘৰত আজি কিবা পাৰ্টি আছে, তালৈ যায় হেনো। কি তয়ো যাবি নেকি? আহি পাইছহিহে, কিবা এটা খাই বৈ যা লাহে ধীৰে। হ'ব, মই গৈ থাকোঁ। অঁ, তই আহিছহে অফিচৰ পৰা, যাওঁ বুলি ক'লিয়ে যে, কিবা এটা খাই যা, লাহে ধীৰে যা আকৌ। ময়ো একো এটা খোৱা নাই। বোৱাৰী ক'লোঁ বনাবলৈ, কিন্তু বোৱাৰীয়ে নোৱাৰোঁ বুলি ক'লে। তয়ে বনাচোন, জানই দেখোন মোৰ হাত এখনৰ পৰা মই বনাব নোৱাৰোঁ বুলি। কিমান বিষ, আৰু বুকুখনো বৰ বিষ বাবা। হ'ব দে, তোৰ ডাঙৰ ডাঙৰ লেকচাৰ শুনি থাকিবলৈ নাই। তাই একেবাৰে বিষ হৈছে। মই গৈ থাকোঁ দে, আৰু আজি আমাৰ দেৰি হ'ব। আৰু এঘৰত আমাৰ পাৰ্টি আছে, তাৰ পৰা অহাটো দেৰি হ'ব। তই ঘৰত কেনেকৈ কি বনাও খাই থাকিবি। এতিয়া ল'ৰা ওলাই গ'ল, বোৱাৰী ওলাই গ'ল, দুইটাই। এটাই যদি মোৰ প্ৰতি অকণমান গুৰুত্ব দিয়াহেঁতেন, তথাপিও মনটো শান্তি পালোহেঁতেন। নাই, খাবলৈ একো এটা বনাবও নোৱাৰোঁ নহয়। এতিয়া আৰু লঘোণে থাক, আৰু গধূলিয়ে হ'বই এতিয়া। কিনো খাওঁ, কিবা যদি আছে পাতলীয়াকৈ তাকে খাই শুই থাকিব লাগিব। তাহাঁতেতো নিশা 1-2 বজাতহে সোমাবহি। গ'ল আৰু সদায় এনেকুৱা। মই বেমাৰী মাকজনী আছোঁ বুলি খবৰ নাই। কিমান যে সপোন দেখিছিলোঁ মোৰ মনটোক লৈ। মোৰ মন বাবাটো ইমান বেয়া হৈ পৰিল। এতিয়া সিহঁত দুইটাই মদ পানী খাই ঘৰ সোমাবহি। ক'তনো মোৰ খবৰ ৰাখিব? মই আৰু সেনেকেই চাগে জীৱনটো পাৰ কৰাব লাগিব সিহঁতৰ লগত। হেল্ল', দেউতা কোৱা। হৃদয় বাবা, তইনো কেতিয়াকৈ ঘৰলৈ আহিবি? ঘৰলৈতো কি মনত নপৰাই হ'ল নি? এই মাৰে যে কিমান যে মোক কৈ থাকে আৰু ল'ৰাটোক সোনকালে মাতক বুলি। তই এইটো মাহতে আহিম বুলি কৈছিলি নহয়, কাহানিকৈ তই আহিবলৈ সময় পাবি? দেউতা, গৈয়ে আছোঁ ৰ'বা। 1 সপ্তাহ ৰৈ দিয়া, একেবাৰে ভাল খবৰ পাই যাবা তোমালোকে। মানে ভাল খবৰটো অহালৈকে বাৰু, ভাল খবৰটো অহাত মই বাৰু ঘৰতে থাকিম, কিন্তু তোমালোকক মই ভাল খবৰ এটা দিহে, মানে ঘৰত থকালৈকে ভাল খবৰ তোমালোকে পাই যাবা। চিন্তা নকৰিবা, গৈ আছোঁ। মাক কৈ দিবা আৰু চিন্তা নকৰিবলৈ। মই যাম নহয়, এতিয়াৰ পৰা একেবাৰে ঘৰতে থাকিম। আৰু কাম কেইটামান আছে, কিছুমান
কৰিবলগীয়া কামখিনি কৰি যাওঁ আকৌ। কি ভাল খবৰ কি বেয়া খবৰ সেইবোৰ নাজানো। তই মুঠতে তই যে কৈছিলি এক্সাম কেইটামান দিম বুলি, সেই এক্সাম কেইটাটো ভালে ভালে গ'ল নে? দেউতা একদম বহুত ভালকৈ গৈছে, সেয়েহে কৈছোঁ আকৌ ভাল খবৰটো ঘৰত থাকোঁতে পাই যাবা বুলি। হ'ব দিয়া, মই যাম বাৰু এইটো সপ্তাহ নহয় নেক্সট সপ্তাহত মই গৈ আছোঁ। ঠিক আছে দেউতা, মোৰ মানে কাম কেইটামান কৰিবলৈ আছে, কৰি লওঁগৈ হা। গধূলিকৈ ফোন কৰিম আৰু মাৰ লগতে কথা পাতিম। এতিয়া ৰাখিছোঁ। হ'ব বাৰু দে, কি কাম কৰিবলৈ আছে তই কৰি ল, মই ৰাখিছোঁ দে। ময়ো এই বজাৰলৈ যাবলৈ আছে, কিবা মাৰে আনিবলৈ কৈ আছে নহয়, তাকে এতিয়া কি কি নাই সুধি লওঁগৈ। হ'ব দে, তই কাম কৰগৈ যা। ল'ৰাটো যে কেনেকুৱা অৱস্থাত যে মই পাইছিলোঁ, সঁচাকৈ মোক যে ভগৱানে ভাল সেই ৰাস্তাটোৱে মোক সেইদিনা যাবলৈ ক'লে। নহ'লে জানো এনেকুৱা এটা ভাল ল'ৰা পালোহেঁতেন। কেনেকৈ যে কান্দি আছিল, ভাল লৈ আহিলোঁ মই তাক। চাচোন বাৰু সি এতিয়া আমাৰ বাবে কিমান যে মৰমৰ, আৰু সিও যে আমাক ইমান মৰম দিছে। আৰু যে ল'ৰাটোৱে সঁচাকৈ প্ৰতিটো কথাই আমাৰ শুনে। ইমান যে এটা ভাল ল'ৰা, কোন মানুহে যে এৰি গৈছিলে ৰাস্তাত। সেয়ে এতিয়া বাৰু এইবিলাক কথা ভাবি থাকিলে কি হ'ব, এতিয়া সিটো মোৰে ল'ৰা, হৈ যোৱাবিলাক হৈ গ'ল আৰু। কিন্তু মোৰ এই হৃদয় বাবাটো সদায় যেন আমাক মৰম দি যায়, সদায় যেন সি ভালে ৰাখক। মাকক খবৰটো দি দিওঁগৈ, হৃদয়ে যে অহা সপ্তাহকৈ আহিব বুলি। বৰ ভাল পাব এগৰাকীয়ে পুতেক ঘৰলৈ আহিব বুলি শুনিবলৈ পালে। হেৰা শুনিছানে? মন বাবা, মন বোৱাৰী মন, মোক ধৰাহি। কি হ'ল ইয়াত যে কেকাই আছে? শুবলৈ গৈছিলোহে মানুহজনী, টোপনিটো আহিছিলেহে। তাই একেবাৰে কেকনি হ'লেই নহয় চিঞৰি আছে। নোৱাৰো মই ইয়াত ধৰি থাকিবলৈ, যা শুই থাকগৈ। কি হ'ল মই ইয়াত পৰি আছো যে? বোৱাৰী মন বাবাক মাতি দিয়া। মই একেবাৰে উঠিব নোৱাৰিছো, বুকুখন বৰ হেঁচি ধৰিছে। মনক মাতি দিয়াচোন। হেৰা শুনিছানে? মন, তোমাক মাৰে মাতি আছে। কি হৈছে? কি কৰিবলৈ এই মজিয়াত পৰি আছ? কিয় কেকাই আছ? এইজনীৰ পৰা যে একেবাৰে অশান্তি নাই। হেৰা, এই কৰবাত গৈ থৈহে আহিবাগে দেই, ইমান অশান্তিখন নহয়। এতিয়া মানুহজনী টোপনি আহিছিলহে, চিঞৰি আছে নহয়। লৈ যা তুমি ধৰি পেলাই ভিতৰলৈ, মই নোৱাৰো, মই শুই থাকোগৈ। কাহানি বা গৈ ৰাস্তা কৰবাত এৰি থৈ আহিবগৈ লাগিব। এই চবৰ পৰা অশান্তি হৈছে আৰু মই নোৱাৰো ধৰি থাকিব। ব'লা শুই থাকোগৈ। বাবা তই আজি মোক এনেকে কৈছ বাবা। মন আহা শুই থাকেহি, আহা। নিয়া যদি নিয়া ধৰি, মই কিন্তু নোৱাৰো, মই শুই থাকোগৈ। নোৱাৰো, মই ইয়াতে পৰি থাক। কিয় মোক এনেকুৱা কৰিছ? হেৰা, শুনিছানে? কাৰ লগতনো অথনিৰ পৰা কথা পাতি আছানো? বাবাই ফোন কৰিছেনে? এইটো সপ্তাহত আহিম বুলি ক'লে, এইটো সপ্তাহ যাবই হ'ল। হেৰা শুনিছা? অলপ আগতে তালৈ ফোন কৰিছোঁ, এঘণ্টাৰ পাছত বোলে ঘৰ পাবহিয়ে। এতিয়া যোৱা ল'ৰালৈ কি ৰান্ধাকৈ যোৱা, ইমান উৎপাত লগাইছা নহয়। এতিয়া আহিছে নহয় বাবা ঘৰলৈ, যোৱা। কি ৰান্ধা? কি ৰান্ধা মানে? আপুনি আকৌ সি খাই ভাল পোৱা মটন আনি দিব লাগিব নহয়, ছাগলী মাংস আনি দিব লাগিব নহয়। মই নহ'লে ক'ৰ মানুহজনী বাৰু টাউনলৈ যাম বাৰু। যাওক সোনকালে যাওক, আনোগৈ যাওক, সোনকালে লৈ আহকগৈ। ল'ৰাটোৱে যে কিমান দিনৰ মূৰত ঘৰৰ ভাত সাজ খাব। হৃদয় বাবাটো আহিব, কিমান যে এতিয়া মনটো ভাল লাগিছে। এঘণ্টা আছে যেতিয়া মই ৰান্ধি বনাবই পাৰিম। যাওক সোনকালে যাওক। তেনে হ'ব দিয়া, মই বজাৰৰ পৰা সি ভাল পোৱা বস্তুখিনি লৈ আহোগৈ। কি ভাল পায় তুমি লিষ্ট এখন লিখি দিয়া নহ'লে। আকৌ নিজৰ ল'ৰাটোৰ কাৰণে কি ভাল পায় আকৌ মইহে লিষ্ট লিখি দিব লাগে। তেওঁ একেবাৰে নাজানেহে জানিবা কি ভাল পায়। আপুনি জানেই দেখোন, লৈ আহিব ভাল পোৱা বস্তুবিলাক। হ'ব দিয়া, মই তেনে হাউতকৈ বজাৰৰ পৰা আহোগৈ। যাওক। আপুনি আকৌ পাহৰি নাথাকিব, সি আকৌ দৈ খাই ভাল পায় নহয়। তালৈ দৈ এটা লৈ আহিব, টেকেলি এটা। শুনিছে নাই? সেইটো কথা কিন্তু নাপাহৰিব। কালৈ দৈ গাখীৰ আনিবলৈ পঠিয়াই আছা? মোলৈ কি নানা নেকি? হৃদয় বাবা, তই ঘৰ পালিহি। বাপেৰে কৈছে আকৌ এঘণ্টা পাছতে হেনো ঘৰ পাবহি ল'ৰাটো। সেয়েহে মই তোলৈ দৈ গাখীৰ আনিবলৈ পঠিয়াইছোঁ আকৌ, আৰু তই খাই ভাল পোৱা বস্তুবিলাক বজাৰৰ পৰা আনিবলৈ পঠিয়াইছিলোঁ। তই আহি পালিহিয়ে। মোৰ ল'ৰাটো। দেউতা নালাগে দিয়া, একো আনিব নালাগে। গধূলিকৈ গোটেই তিনিওটা ওলাই যাম, তাতে মন ভৰি যি মন যায় তাকে খাম, আৰু প্ৰয়োজনীয় বস্তুবিলাক লৈ আহিম। এতিয়ানো কিহৰ মিছাতে যাব লাগিছে? ইমান ৰ'দ দিছে। মা, মোৰ ছাৰপ্ৰাইজটো কেনেকুৱা লাগিল? দেউতা কেনেকুৱা লাগিল?
1 ঘণ্টা বুলি কওঁতে দেখোন 5 মিনিটতে ঘৰ সোমালোহি কিমান দিনৰ মূৰত যে ঘৰখনলৈ আহিছোঁ কিমান ভাল লাগিছে এতিয়া আৰু মই তোমালোকক এৰি ক'লৈকে নাযাওঁ মাথো ভাল খবৰটো আহিব আৰু 2-3 দিনৰ পাছতে মা দেউতা আশীৰ্বাদ কৰা যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ আইঅ' মোৰ সোণটো হ'ব দে তই ভাল খবৰ আনিলেও আনিবি নানিলেও নাই তই মুঠতে ঘৰত থাকিলেই আমাৰ শান্তি আৰু কিমান দিন কেইবছৰ বাহিৰত পঢ়োঁতেই গ'ল এতিয়া আৰু তই যে ঘৰখনলৈ আহিছ এনেদৰে আমাৰ চকু আগত থাকিলেই বহুত আৰু বুজিছ যা হৃদয় বাবা যা তই হাত মুখ ধুই লগে যা গাটোকে তিয়াই দিবি যা মই তোলৈ কিবা এটা ৰান্ধো লুচি পুৰিকে ৰান্ধো খাবিনে খাম দিয়া মা খাম সকলোবিলাক খাম ঘৰলৈ আহিছোঁ যেতিয়া সকলোবিলাক পেট ভৰাই খাম আৰু তোমালোকৰ লগত যে কিমান কথা পাতিব আছে নহয় মোৰ হ'ব মই এতিয়া গা ধুই লওঁগৈ যা সোণটো যা গা ধুই লৈ গৈ যা কিমান দিনৰ মূৰত যে ল'ৰাটো ঘৰলৈ আহিছে মোৰ যে কিমান মনটো ভাল লাগিছে নহয় মাৰে যে কিমান কৈ থাকে আৰু ল'ৰাটো কেতিয়াকৈ ঘৰলৈ আহিব সেইটো কথা যে মই গধূলি হ'লে সদায় শুনিবলৈ পাওঁ বুজিছ তই নহ'লে একেবাৰে ঘৰখন বৰ ঠাণ্ডা লাগে এতিয়া তই ঘৰলৈ আহিছোঁ যেতিয়া আমাৰ চিন্তা নাই এতিয়া ঘৰখন একেবাৰে গৰম হৈ থাকিব যা গাটো ধুই গৈ যা হ'ব দিয়া গা ধুই আহোঁগৈ তাৰপাছত বহি সকলোবিলাক কথা পাতিম মা দেউতা তোমালোকে যোৱা কি ৰান্ধা গৈ মোলৈ দুইজনে কিন্তু লগ লাগি খানা বনালে খাই বৰ ভাল লাগে মোৰ কিন্তু দেই যোৱা মা দেউতাকো লগত লৈ যোৱা বোলা ৰান্ধোগৈ দুইটাই সঁচাকৈ চাওকচোন চকুৰ পচাওঁতে কেনেকুৱা ল'ৰাটো কিমানটো হ'ল সি ল'ৰাটোক যাতে ভগৱানে সুমতি দিলেই হয় আৰু সি চাকৰি এটা কথা আশা কৰি আছে ভাল হ'লেই হয় ন ইমান কষ্ট কৰিছে ল'ৰাটোৱে আৰু আমাৰ প্ৰতি তাৰ যে ইমান মৰম সঁচাকৈ এনেকুৱা এটা ল'ৰা পাবলৈ আমি যে সেয়া কিবা পূৰ্বজন্মত ভাল কাম কৰিছিলোঁ সেয়েহে আমাক ভগৱানে চকু মালি চালে আকৌ এনেকুৱা ল'ৰা এটা আমাৰ ওচৰলৈ পঠাই দিলে ব'লক কথা পাতি নাথাকোঁ দেৰি কৰি নাথাকোঁ তাৰো ভোক লাগিছে নহয় আহক বোলা হৃদয় বেটাটো ঘৰলৈ আহিলে যেতিয়া আৰু আমাৰ দুজনৰ একেবাৰে তৰণি নাইকিয়া হ'ব সি যে কত কি ৰান্ধি আমাক খুৱাব এইবোৰ কিনো মৰা কটা নিউজবোৰ চাই থাকিবি নাচাওঁৱে যা ভাল নিউজ এটা নাই দেউতা এই ভাল নিউজটো শুনা তুমি সেইবিলাক নিউজ চাই থাকিব নালাগে মোৰ চাকৰি হৈ গ'ল দেউতা মা ক'লৈ গ'ল মাক মাতি দিয়াচোন মা হৃদয় বাবা সঁচানে কিয় মিছাকে কম দেউতা মাক মাতা মা কি কৰি আছা ন ভিতৰত ওলাই আহাচোন কি তোৰ চাকৰি হৈছে মা তোমাৰ পুত্ৰ এতিয়া এখন জিলা চম্ভালিব পৰা এটা ল'ৰা হ'লগৈ চিন্তা নকৰিবা আৰু তোমালোকৰ সুখৰ দিন আহি গ'ল মা মই DC হৈছোঁ কি বাবা তই ইমান ডাঙৰ পদত চাকৰি পাইছ তেনে মই বৰুৱাক ফোন এটা কৰি খবৰটো দিয়ে দিওঁ সিওচোন তাহাঁতৰ 3টাকৈ ল'ৰা ছোৱালী গোটেইকেইটা চাকৰি পাওঁতে মোলৈ প্ৰতিটোৱে খবৰ দিছে ফোন কৰি মই ফোন এটা লগাই দিওঁ আৰু আহিবলৈ কওঁ আকৌ পাৰ্টি খাবলৈ তেনে হৃদয় বাবা মোৰ লগৰ ৰীনাকো ফোন কৰি দিওঁ আকৌ হ'ব তোমালোকে কাক খবৰ দিয়া আৰু শুন ইমান ভাল খবৰটো যেতিয়া প্ৰথমতে ভগৱানকে আশীৰ্বাদ ল'ব লাগিব ব'ল নামঘৰলৈ যাওঁ ব'ল তই গাটো ধুই গৈ যা আকৌ তাৰপিছত পিছে পই সকলোকে খানা খুৱাম বাৰু তই প্ৰথমতে সেইটো কাম কৰিবলৈ নাপাহৰিবি তোক কিমান কষ্টৰে ডাঙৰ দীঘল কৰিলোঁ আমিহে জানো তোমালোকে মোক নতুন জীৱন দিছা তোমালোকে মোক লৈ ইমান কষ্ট কৰিছা মোক পঢ়াই শুনাই ভাল মানুহ কৰিছা সেয়া মাথো তোমালোকৰ বাবে হৃদয় তই যা মাৰৰ লগত নামঘৰৰ পৰা গৈ যা মই ফোনটো জ্বলাই দিওঁ আকৌ লগৰবিলাকলৈ মই ফোনবিলাক কৰি দিওঁ তোৰ ইমান ভাল খবৰ এটা মই নজনাম নি আৰু মই সকলোৰে ফোনটো আগে কৰি লওঁ তাৰপিছত মই চহৰলৈ গৈ টাউনলৈ গৈ মই ভাল মিঠাই দামী মিঠাই খুৱাব লাগিব নহয় তোৰ ইমান ভাল খবৰটো পাইছোঁ যেতিয়া আৰু মই ৰৈ থাকিবলৈ নাই তই যা মাৰ লগত সোনকালে যা নামঘৰলৈ আজি মোতকৈ তোৰ দেউতাহে আজি বেছি ফূৰ্তি হৈছে সেয়েহে সদায় ভাল কাম কৰি যাবি সমাজৰ প্ৰতি ভাল চিন্তা কৰিবি এতিয়া ইমান ডাঙৰ এটা পদত চাকৰি পাইছ এখন তই জিলা চলাব লাগিব সেয়েহে ভালদৰে নিয়াৰিকৈ কামবিলাক কৰি যাবি যেনেকৈ ঘৰৰ মা দেউতাক যেনে সন্মান মৰম কৰ ঠিক তেনেকৈ তই কাৰ্যালয়লৈ অহা মানুহবিলাককো তই সন্মান সহকাৰে কিছুমান কাম কৰিব লাগিব মৰম দিব লাগিব ভালদৰে কাম কৰিবি বোপা এয়াই মোৰ ফালৰ পৰা তোক আশীৰ্বাদ দিছোঁ ব'ল এতিয়া সোনকালে আমি নামঘৰৰ পৰা আহোঁগৈ তাৰপিছত আৰু সকলোকে এইবিলাক পাৰ্টি চাৰ্টি হৈ থাকিব আৰু মা বোলা এয়া মাথো তোমালোকে মোক দিয়া ভাল শিক্ষা তোমালোকে মোক কষ্টৰে ডাঙৰ কৰা এয়া মাথো আশীৰ্বাদ তোমালোকৰ আশীৰ্বাদ সদায় মোৰ লগত আছে মই সদায় ভাল কাম কৰি যাম যিমান ডাঙৰ পদবীত তই এতিয়া চাকৰি নাপাও লাগিলে
দুখীয়াক সহায় কৰিবি, সৰুক মৰম কৰিবি, ডাঙৰক শ্ৰদ্ধা কৰিবি, ভক্তি কৰিবি, সদায় ভালেই হ'ব। এয়া মাথো তোমালোকৰ বাবে হৈছে মা। দেউতা, তোমালোকে যদি মোক যদি এটা ধুনীয়া এই জীৱনটো নিদিয়াহেঁতেন হয়তো মই আজি এয়া কৰিব নোৱাৰিলোহেঁতেন। সেইখিনি সদায় ৰাখিম, সদায় মই সেইখিনি মনত ৰাখিম। মা, তুমি সঁচাকৈ, তোমালোক দুজন সঁচাকৈ মোৰ বাবে ভগৱান। হ'ব দে, কথা পাতি থাকিলে নহ'বই। কোনোবা আকৌ ওলালেহি আমাৰ যোৱাটোত পলমেই হ'ব, বুজিছ বাবা? ব'ল সোনকালে ব'ল। বোলা। যি দুজন ব্যক্তিয়ে মোক ৰাস্তাত পৰি থকাৰ পৰা তুলি আনি ডাঙৰ দীঘল কৰি ইমান মৰম দিছে, মই এই দুজনৰ মানুহক কেতিয়াও মই কষ্ট দিব নোৱাৰোঁ। তেওঁলোক মোৰ বাবে ভগৱান, তেওঁলোক মোৰ বাবে ভগৱান হয়। কেতিয়াও কষ্ট দিব নোৱাৰোঁ তোমালোককো। তোমালোক দুজনক সদায় সুখেৰে ৰাখিম। মা, দেউতা, তোমালোকৰ সদায় সুপুত্ৰ, তোমালোকৰ সদায় মৰমৰ হৃদয়টো হৈয়ে তোমালোকৰ হৃদয় দুখন জিনি থাকিব পাৰিলে মোৰ বাবে আৰু একো নালাগে। সেয়াই মোৰ বাবে বহুত। তোমালোকৰ হৃদয়ত যাতে মই সদায় তোমালোকৰ হৃদয়ত মই তোমালোকৰ মৰমৰ হৃদয় হৈ থাকিব বিচাৰোঁ। সদায় মৰম দি যাম, সদায় তোমালোকক মই কেতিয়াও কষ্ট নিদিওঁ। বাবা, মোক ক'ত ৰাস্তাত পেলাই গলি তই? বাবা, মোৰ ইয়াতে ঘৰখনত অকল অশান্তিয়ে দি থাক। আজি মোৰ ল'ৰাই মোক এনেদৰে ইয়াত এৰি গৈছে। বেমাৰী মাকজনী এনেকুৱা কৰিব লাগে নে? যি ভাবিছিলোঁ সেয়া দেখোন মোৰ নহ'লেই। মই ভাবিছিলোঁ মোৰ মনে ডাঙৰ হৈ মোক মৰম কৰিব, সুখেৰে ৰাখিব, কিন্তু সেয়া দেখোন নহ'লে মোৰ। সেয়া মাথো মোৰ কৰ্মৰ ফল। মই যে পুতুক ইয়াতে দেখোন এৰি গৈছিলোঁ। এনেদৰে বৰষুণ দি আছিল। আজি মোৰ ক্ষেত্ৰতোচোন বৰষুণ দিছে। মোৰ জন্ম দিয়া ল'ৰাই মোক আজি ইয়াত এৰি গৈছে। সেইডোখৰ জেগাতে মই দেখোন সেই কণমানি পুতুটোক এৰি গৈছিলোঁ। পুতু, তই মোক হাও দিলি ন? মই তোক দিয়া সেই কষ্ট মোৰ লাগিলে ন? তই মোক দিয়া কষ্টখিনি আজি মই পাইছোঁ। চাচোন, আজি মোৰ জন্ম দিয়া মোৰ সেই মৰমৰ ল'ৰাই আজি মোক কেনেদৰে এৰি গৈছে। মই কিজানি নেবাচিমেই হ'বলা। মনো, তই মোক কিয় এনে কৰিলি? মোক মাৰি নগলি কিয়? জীয়াই বেমাৰী মা এজনীক তই ইয়াত বাৰু কিয় এৰি গলি? সেয়া মাথো মোৰ কৰ্মৰ ফল। আজি এয়া মোক লৰাই দিছে। মনে যে বুঢ়ীজনীক ভাল ৰাস্তাত এৰি আহিবলৈ গ'ল দেই। ইমান দিনে কৈ আছিলোঁ, কথাটো আজিহে শুনিলে। আজিহে মোৰ মনটো ভাল লাগিছে, নহ'লে ইমান অশান্তি দি থাকে নহয়। এতিয়াহে যদি বেমাৰীজনীৰ পৰা মুক্ত হৈছোঁ, নহ'লে যে কিমান অশান্তি। বাইদেউ, এনেদৰে কথাবিলাক ভাবি দুখ কৰি থাকিলে নহ'ব। যি হৈ গ'ল আৰু। ল'ৰাটোৱে দেখোন আপোনাক আঁকোৱালি লৈছে। আপুনি বাৰু এইবিলাক কথা কিয় চিন্তা কৰি আছে? নিজকে আৰু কিমান দুখ দিয়ে। ব'লক, ভাত খাই ল'ব। ভাত আপুনি একেবাৰে নোখোৱাই হ'ল। ভাত পানী নাখালে জানো আপোনাৰ স্বাস্থ্যটো ভাল হৈ থাকিব? মই এজনী অপৰাধী। আজি সেই ল'ৰাটোৱে মোক আজি আনি ইয়াত ৰাখিছেহি। যিটো ল'ৰাক মই আৱৰ্জনা বুলি, মোৰ ঘৰৰ মাটি সম্পত্তি তাক মই দিব লাগিব বুলি মোৰ নিজৰ ল'ৰাটোৰ কথা ভাবিলোঁ। যিটোক মই জন্ম দিছিলোঁ, সেই ল'ৰাটোৱে মোক বৰষুণত মোক ৰাস্তাত এৰি গৈছে। সেই ল'ৰাটোক লৈ মই সপোন দেখিছিলোঁ, কিন্তু যিটো ল'ৰাই আজি মোক সি মোক সপোন বুলি পিছতহে গম পাইছে। তথাপিও সি একো কথা চিন্তা নকৰি সেইখন ঘৰলৈ লৈ আহিছে। এতিয়া সকলোবিলাক কথাই গম পাইছোঁ। তাৰ পাছত আৰু মোক ক'বলগীয়া কি আছে? মই বৰ অপৰাধী। আজি সেই ল'ৰাটো মুখৰ আগত মই বাৰু কেনেকৈ থাকোঁ? কেনেকৈ বাৰু মই তাৰ মুখৰ আগত ভাত পানী খাওঁ? মোৰ একেবাৰে পেটলৈ নোযোৱা হৈছেও। মোক তোমালোকে কি কৰা। মোক ক'ৰবাত গৈ মাৰি পেলোৱা যদিও পেলোৱাগৈ, মোৰ একো আক্ষেপ নাথাকিব। মই এজনী অপৰাধী। নিজকে কিমান কষ্ট দিয়ে আৰু। সকলোবিলাক কথা মই গম পাইছোঁ, সকলোবিলাক জানিছোঁ।
তাৰপিছতো মই আপোনাক একো কোৱা নাই। আপোনাক নিজৰ মা হিচাপে আঁকোৱালি ইয়াত ৰাখিব বিচাৰিছোঁ। আপুনি তাৰ পাছতো কিয় বাৰু নিজকে ইমান দুখ দি আছে? আপুনি মোক 5 বছৰ দিন আপুনি মোক নিজৰ ল'ৰা হিচাপে মৰম কৰিল। তাৰপিছত যেনিবা মোক আৱৰ্জনা বুলি ভাবি ৰাস্তাত এৰি আহিলেই। কিন্তু আগৰখিনি সময় আপুনি জানো মোক লালন পালন কৰা নাই? নহ'লে জানো মই ইমানটো হওঁগৈ? আৰু এয়া মা দেউতাই মোক পাই আনি মোক ইমানটো পঢ়াই শুনাই ভাল মানুহ কৰিল। আৰু এইবিলাক কথা ভাবি থাকি একো লাভ নাই। যিটো হৈ গ'ল। আপুনি নিজৰ ভুলবিলাকো বুজি পাইছে। এতিয়া আৰু আপুনি সেই অত্যাচাৰী পুত্ৰ ওচৰলৈ ঘূৰি যাবলৈ মই নিদিওঁ। আপুনি ইয়াতে থাকিব লাগিব মা। আপোনাক মই মা বুলিয়ে মাতিম। 2 গৰাকী মোৰ বাবে মা। এইবিলাক কথা কিয় ভাবি আছে মিছাতে? মোক ক্ষমা কৰি দিবি বোপা, মোক ক্ষমা কৰি দিবি। তোক যে মই বৰ অত্যাচাৰ কৰিছিলোঁ। মাথো জন্ম দিয়া নিজৰ ল'ৰাটোকে আপোন বুলি ভাবিছিলোঁ। ভৱিষ্যতে মোক চাব, মৰম কৰিব, সকলো সা সম্পত্তি তাৰেই হ'ব। সেইবিলাক কথা ভাবিয়ে মই তোক ৰাস্তাত এৰি গৈছিলোঁ। তই মোক ক্ষমা কৰি দিবি তই মোক ক্ষমা কৰি দিবি। তই কণমানি হৈ থাকোঁতেই যেনেকৈ বাগানৰ নলাত পাইছিলোঁ তুলি তালি আনি ডাঙৰ দীঘল কৰিলোঁ। তাৰপিছতে মোৰ নিজৰ সন্তান জন্ম হোৱাৰ পৰা তোক একেবাৰে দেখিব নোৱাৰা হ'লোঁ। তোক তেনে অৱস্থা কৰিলোঁ। এতিয়া চাচোন সেই জন্ম দিয়া সন্তানে মোক কি কৰিলে কি কৰিলে। হ'ব আৰু দিয়ক বাইদেউ, হ'ব। কিমান দুখ নকৰে। ল'ৰাই এতিয়া আপোনাক নিজৰ মা হিচাপে আঁকোৱালি লৈছে। আমি দুয়োজনী এখন ঘৰতে থাকিম। আপুনি আৰু আপোনাৰ সেই জন্ম দিয়া সন্তান হ'লেও সি আপোনাৰ বাবে সি সেয়া সন্তান হ'বই নোৱাৰে। সি এটা নৰপিশাচ হয়। সি আপোনাক এনে ব্যৱহাৰ কৰিছে। সেইখন ঘৰলৈ আপুনি আৰু ঘূৰি যাব নালাগে, ইয়াতে থাকক। আমাৰ হৃদয় বাবাই আপোনাক কেতিয়াও কষ্ট নিদিয়ে। আমি আছোঁ নহয়, আপুনি ইয়াতে থাকিব লাগিব। থাকিবনে ইয়াত? 2 গৰাকীয়ে মোৰ বাবে আপোন। আৰু এই পৃথিৱীত আপোন বুলিবলৈ কোনো নাই। মই সেইবিলাক কথা ভাবি থকা নাই। আপুনি মাথো নিজকে দুখ দি নাথাকিব। যি হৈ গ'ল। সেই তেনেকুৱা পুত্ৰৰ ওচৰলৈ আপোনাক লাগিলে যিমান জন্ম দিয়া ল'ৰাই হওক বা ছোৱালীয়ে হওক তেনেকুৱা ব্যৱহাৰ কৰা মানুহৰ ওচৰলৈ আকৌ দুনাই আপুনি ঘূৰি যাব নালাগে। বৰঞ্চ আপুনি পুনৰ কষ্ট পাব। সেয়েহে তালৈ যাব নালাগে মা। আপোনাক কৈছোঁ, পুনৰ এবাৰ কৈছোঁ, আপুনি ইয়াতে থাকক। আজি চাচোন তই ইমান ভাল মানুহ হলিগৈ, কিন্তু মোৰ ল'ৰা যাক মই জন্ম দিছিলোঁ সি দেখোন যিমান ডাঙৰে চাকৰি নকওক লাগিলে তাৰ চৰিত্ৰচোন একেবাৰে ভাল নহয়। একেবাৰে বেয়া একেবাৰে বেয়া। তই মোক সঁচাকৈ ক্ষমা কৰি দিবি ক্ষমা কৰি দিবি বোপা। তই মোক ক্ষমা কৰি দিবি। মই ক্ষমা কৰি দিছোঁ আৰু কিমান দুখ নকৰেনো। মই অফিচ যাওঁ, দেৰি হ'ব। 2 গৰাকীকে কৈছোঁ, মা ভালে থাকিবা। 2 গৰাকীয়ে হাঁহি মাতি থাকিবাচোন। কিমান যে ভাল লাগিব ন? এইবিলাক কথা ভাবি থাকি কি লাভ? হৈ যোৱাটো হৈ গ'ল আৰু মইতো ধৰি থকা নাই। গৈ থাকোঁ, দুখ কৰি নাথাকিব। তই বৰ ভাল ল'ৰাও। নহ'লে জানো তই মাজ ৰাতি তই মোক সেই ৰাস্তাটোৰ পৰা তই তুলি আনিবিনে? তই বৰ ভাল মানুহ হলিগৈও। যা, ভালদৰে কামবিলাক কৰিবি। মই তোক আশীৰ্বাদ দিছোঁ। যিমান কেইদিন জীয়াই থাকিম ইয়াতেই থাকিম মই আৰু সেই মোৰ লাগিলে জন্ম দিয়া পুত্ৰই হওক বা ছোৱালীয়ে হওক, মই তেনেকুৱা সন্তানৰ ওচৰলৈ নাযাওঁ আৰু কেতিয়াও। তই মাথো ভালদৰে আগবাঢ়ি যা। তোক মই আশীৰ্বাদ কৰিছোঁ বোপা। হ'ব দিয়ক, ভালদৰে থাকিব। নতুনকৈ কামত জইন কৰিছোঁ নহয়, সেয়েহে অফিচত টাইমতে পালেগৈ ভাল। আৰু গৈ থাকোঁ, ভালদৰে থাকিবা। যা হৃদয় যা, আমি সদায় ভালদৰে থাকিম বাৰু। তই চিন্তা কৰিব নালাগে। তই আৰু অহা সপ্তাহতহে আহিবি ঘৰলৈ। আহিবি দে, আমি ভালদৰে থাকিম নহয়, একো চিন্তা কৰিব নালাগে। হ'ব, এসপ্তাহ বুলি কৈছেহে। মোৰ এতিয়া নিজৰ গাড়ী দিছে যেতিয়া আৰু মই অহা যোৱা কৰি থাকিব পাৰিম। তোমালোকে চিন্তা নকৰিবা, মুঠতে ভালদৰে থাকিবা। যা, ভালদৰে কাম কৰিবি। মুঠতে তই সদায় ভাল মানুহ হৈ থাকিবি। সদায় ভাল মানুহ হৈ থাকিম তোমালোকৰ বাবে। তোমালোকেও ভালদৰে থাকিব লাগিব মোৰ লগত। তোমালোকে মোৰ বাবে সাহস প্ৰেৰণা। গৈ থাকোঁ দিয়া। আমি দুইজনীয়ে এতিয়াৰ পৰা একেখন ঘৰতে বাই ভনীৰ দৰে থাকিব নোৱাৰিমনে? তোমালোকে বৰ ভাল নাম ৰাখিলা তাৰ নাম হৃদয়। হৃদয় একেবাৰে হৃদয়খন জিনি পেলাইছে হৃদয় একেবাৰে মোৰ হৃদয়খন একেবাৰে জিনি পেলাইছে।
মই আৰু তাক এৰি কলৈকে নাযাওঁ। যিটো ল'ৰাক মই বেয়া ভাবিছিলোঁ সেইটো ল'ৰাই আজি মোক এনেকুৱা এটা সুখ দিব পাৰিছে। মই ইয়াতে থাকিম সি কোৱাৰ দৰে এই পৃথিৱীত আৰু মোৰো আপোন কোনো নাই, মাথো সি আৰু তোমালোক। বাইদেউ, হৃদয়খন সদায় জিনি আছে, সদায় হৃদয়ে আমাক হৃদয়ত স্থান দিয়া কামবিলাকে কৰি আছে। সদায় সি ভালে থাকক, সদায় সি ভাল মানুহ হৈ আগবাঢ়ি যাওক। বৰ কষ্টৰে ডাঙৰ হোৱা ল'ৰাও, সি সদায় ভাল কামেই কৰিব। মোৰ বিশ্বাস আছে সি ভাল মানুহ হৈয়ে সদায় সমাজত থাকিব। আপুনিও এতিয়া দুখবিলাক এৰি হাঁহি মুখেৰে থাকিব লাগিব। থাকিম দিয়া। ল'ৰাটোৰ মুখলৈকে চাই আমি ভালদৰে থাকিব লাগিব। ইমান কষ্টৰে ডাঙৰ হৈছে ল'ৰাটো। এনেদৰে হৃদয়ে দুইজনী মাককে মৰমেৰে ৰাখিল। ঘৰখন একেবাৰে সুখৰ হৈ পৰিল আৰু সিও এজন জিলাখনৰ ভিতৰত ভাল জিলা উপায়ুক্ত হৈ কাম কৰি গ'ল। সমাজৰ হকে সুনাম কঢ়িয়াই আনিল আৰু দুয়োগৰাকী মাতৃয়ে বৰ সুখেৰে জীৱন যাপন কৰিল। আৰু পিতৃও তাক লৈ যে কিমান গৌৰৱ কৰে। ধন্যবাদ ভিডিঅ'টো উপভোগ কৰাৰ বাবে। যদি নতুনকৈ আহিছে চেনেলটোত তেনেহ'লে ছাবস্ক্ৰাইব কৰি যাব দেই। থেংক ইউ।